নমস্কাৰ সকলোকে মোৰ চেনেলত আপোনালোকক দেখা আছোঁ মই কোকোৱা গাছ ৰোৱাবোৰ কেনেকুৱা হৈছে মানে যোৱাকালি ৰুই দিছিলোঁ কোকোৱা মানে পুলিটো আপোনালোকক দেখাই আছোঁ চাই থাকক। এইটো দেখিছে না যোৱাকালি একদম ৰুই দিছোঁ সৰুতে। আপোনালোকেও ৰুই দিয়ক ঘৰত তামোল গছৰ মানে মাজে মাজে একো প্ৰব্লেম নাই। মানে মই বহুতকেইটা ৰুই দিছোঁ যোৱাকালি, তো আপোনালোকেও ৰুই দিয়ক। যদি আপোনালোকৰ বাৰী খালী আছে পিছত আপোনালোকে ৩-৪ বছৰ পিছত আপোনালোকে ফল পাব। দেখিছে নে এইটো ৰুই দিছোঁ মই মানে বহুতকেইটা ৰুই দিছোঁ, বহুত 40ডালমান হৈছে আৰু ৰুম কেইদিনমান পিছত। বৰ্তমান পুলিটো হোৱা নাই, আপোনালোকে ৰুই দিয়ক ঘৰত যদি আপোনালোকৰ বাৰী খালী আছে। আপোনালোকক এটা মধুৰিআম দেখাই আছোঁ, বিৰাট বেলেগ টাইপৰ আম, মানে বেলেগ টাইপৰ মধুৰিআম। আপোনালোকে দেখি আছে এই গছটো দেখিছেনে আপোনালোকে? পূৰা ক'লা ক'লা মধুৰিআম, কি কৰিব নাজানো, মানে দেউতাই এতিয়া আনি কিনে ৰুই দিছে। এইটো বস্তুটো খাই কিন্তু বহুত টেষ্টি লাগে। আৰু এইটো বগৰী, মানে এইটো কিবা বগৰী আনি কিনে ৰুই দিছে ঘৰত, মানে দেউতাই। ফলটো খাব পোৱা নাই, পিছত কেইদিনমান পিছত পাম চাগে। আপোনালোকক যদি কোকোৱা পুলি লাগে আপোনালোকে DM কৰিব পাৰে। মানে আমি নাৰ্চাৰী বনাইছোঁ মানে কোকোৱা পুলিৰ। আপোনালোকক লাগিলে জনাব, বহুতকেইটা আছে। আপোনাৰ বাৰীৰ মানে খালী যদি বাৰী আছে আপোনালোকে ৰুই দিয়ক তামোল গছৰ মাজে মাজে, একো প্ৰব্লেম নাই, এইটো হৈ যাব। পূৰা একদম তামোল গছৰ মাজে মাজে ৰুই দিছোঁ চাই লওক। আপোনালোকে ৰুই দিয়ক তামোল গছৰ মাজে মাজে, একো প্ৰব্লেম নাই। ৩-৪ বছৰ পিছত আপোনালোকে ফলটো পাব ইয়াত, একো প্ৰব্লেম নাই। মানে গছটো বেয়া নকৰে কিনা, সেইটো বেছি ডাঙৰ নহয় গছটো। আপোনালোকে ৰুই দিয়ক বাৰীত খালী আছে যদি। সেইটোৱে আপোনালোকে ভিডিঅ' চাই কেনেকুৱা লাগিছে কমেণ্ট দি জনাব।